প্ৰশান্ত আমি ধাৰাবাহিকভাৱে দেখিছোঁ জোৰ সমদললৈ এতিয়া ৰাজপথত নামি পৰিছে জনগোষ্ঠী সেইসকল লোক জনজাতিকৰণ তেওঁলোকে বিচাৰিছে সন্মুখত নিৰ্বাচন গতিকে জনজাতিকৰণ নহ'লে এবাৰ ভোট বৰ্জনৰো তেওঁলোকে হুংকাৰ দিছে আজি ৩০,০০০ মৰাণ জনগোষ্ঠীৰ লোকে পুনৰবাৰ তিনিচুকীয়া কপাব তেওঁলোকে আগতীয়াকৈ আজিৰ দিনটোত কি বাৰ্তা দিবলৈ বিচাৰিব চৰকাৰলৈ প্ৰশান্ত হয় পাপৰে চাওক বিগত ২ ছেপ্টেম্বৰৰ পৰা জনজাতিকৰণৰ দাবীত তিনিচুকীয়া জিলা উত্তাল কৰি ৰাখিছে মৰাণ জনগোষ্ঠীয়ে সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত মৰাণ জনগোষ্ঠীৰ ৬টাকৈ সংগঠনৰ সহযোগত সমগ্ৰ মৰাণ জনগোষ্ঠীৰ ৰাইজে এইখন শেষৰখন আন্দোলন হিচাপে তেওঁলোকে চিহ্নিত কৰি আন্দোলন ব্যাপক ৰূপ আকাৰত তেওঁলোকে কৰি ৰাখিছে যিহেতু মৰাণ ছাত্ৰ সন্থাই ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছে ২ ছেপ্টেম্বৰৰ পৰা আৰু গতানুগতিকভাৱে ঘোষণা কৰা কাৰ্যসূচী চলি আছে আৰু আজিও তিনিচুকীয়া সদৰত পাপৰি প্ৰায় ৩০,০০০ লোকক লক্ষ্য কৰি তেওঁলোকে তিনিচুকীয়াত বিশাল জোৰ সমদল বাহিৰ কৰিব আৰু জোৰ সমদলৰ বাবে ইতিমধ্যে মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনগোষ্ঠীৰ ৰাইজ সাজু হৈছে মই তাৰ পৰিৱেশটো অকণমান দেখুৱাব বিচাৰিছোঁ যে সন্ধিয়া যিহেতু ৬ বজাৰ লগে লগে তিনিচুকীয়াত বিশাল জোৰ সমদল বাহিৰ হ'ব আৰু এই জোৰ সমদলৰ বাবে ইতিমধ্যে মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে মৰাণ ছাত্ৰ সন্থাৰ শাখা আঞ্চলিক কেন্দ্ৰীয় সমিতিৰ যিসমূহ কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহত ইতিমধ্যে যিখিনি যাৱতীয় তেওঁলোকৰ ব্যৱস্থা সেই ব্যৱস্থাখিনি কৰি থকা পৰিলক্ষিত হৈছে লগতে মৰাণ জনগোষ্ঠীৰ বিভিন্ন গাঁৱলৈ তেওঁলোকে যিবোৰ ইতিমধ্যে প্ৰায় ৮০ৰ পৰা ৯০খনতকৈ বাছ তেওঁলোকে প্ৰেৰণ কৰিছে ৰাইজক অংশগ্ৰহণৰ বাবে তেওঁলোকে ব্যৱস্থা কৰিছে যাতায়াতৰ বাবে মই মৰাণ ছাত্ৰ সন্থাৰ উপসভাপতি আছে অকণমান কথা পাতিম যে ২ তাৰিখৰ পৰা আপোনালোকৰ ধাৰাবাহিক আন্দোলন অব্যাহত আছে জনজাতিকৰণৰ দাবীত আজি আপোনালোকে প্ৰায় ৩০,০০০ লোকক লক্ষ্য কৰি তিনিচুকীয়া কপাবৰ কাৰণে সাজু হৈছে আৰু এই সময়ত আপোনালোক কেনেদৰে সাজু হৈছে আৰু এই সময়ছোৱাত কি বাৰ্তা দিব চৰকাৰক নিশ্চিতভাৱে সৌমাৰখণ্ডত বসবাস কৰা মৰাণ জনগোষ্ঠীক চৰকাৰে কৰি অহা প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ প্ৰতিবাদত আমি মৰাণ ছাত্ৰ সন্থাৰ লগতে সমগ্ৰ মৰাণ ৰাইজে শেষবাৰৰ কাৰণে যুঁজিছোঁ কঁকালত টঙালি বান্ধিছোঁ আমাক জনজাতিকৰণ আৰু ৬ষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান কৰিবই লাগিব অন্যথা আমি বহি নাথাকোঁ ইতিমধ্যে আমাৰ আজি ২ তাৰিখৰ পৰা হৈ থকা জোৰ সমদল কাৰ্যসূচীৰ আজিও হ'ব আজি আমাৰ তিনিচুকীয়াত বৃহৎ আকাৰে হ'ব আমি ইতিমধ্যে প্ৰতিটো অঞ্চলৰ চুকে কোণে আমি গাড়ী পঠাইছোঁ প্ৰতিটো অঞ্চলৰ কাকপথাৰ ডিৰাক অৰুণাচল ফিলবাৰী বাৰেকুৰি এনেকৈ কৰি প্ৰতিটো অঞ্চলত কৰদৈগুৰি প্ৰতিটো অঞ্চললৈ আমি ইতিমধ্যে গাড়ী প্ৰেৰণ কৰিছোঁ ইতিমধ্যে আমাৰ গোটেই ৰাইজ সাজু হৈছে আহিবৰ কাৰণে আৰু যদি চৰকাৰে আমাৰ মৰাণ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰে তেতিয়াহ'লে আমি বহি নাথাকোঁ হাতাহাতি বহি নাথাকোঁ আমি শেষবাৰৰ কাৰণে যুঁজিছোঁ ইয়াতকৈ অধিক প্ৰতিবাদ হ'ব ইয়াতকৈ অধিক জংগী আন্দোলন হ'ব আমি প্ৰয়োজন সাপেক্ষে নিৰ্বাচন বৰ্জন এনেধৰণৰ কাৰ্যসূচী ল'বলৈও প্ৰস্তুত আছোঁ আপোনালোকৰ আজি যিটো কাৰ্যসূচী বাহিৰ হ'ব তিনিচুকীয়াৰ পৰা বিশাল জোৰ সমদল এই কাৰ্যসূচীটো ক'ৰ পৰা ক'লৈকে চলিব নিশ্চিতভাৱে আমাৰ কাৰ্যসূচীটো ইতিমধ্যে ITI ফিল্ডৰ পৰা তিনিচুকীয়া চহৰলৈকে আমাৰ প্ৰতিবাদ চলিব আমি গোটেই তিনিচুকীয়া আমি কপাই তুলিম আমাৰ ৰাইজৰ গৰ্জন শুনিব মৰাণ জনগোষ্ঠীৰ গৰ্জন শুনিব ইতিহাস সাক্ষী আছে মৰাণে জাগিলে নিস্তাৰ নাই বৰ অসমৰ ভেটি শোষণ বঞ্চনাৰ বিৰুদ্ধে মোৱামৰীয়া গণ বিপ্লৱৰ যোগেদি বৰ অসমৰ ভেটি কোপাই তুলিছিল মৰাণ জনগোষ্ঠীয়ে এতিয়াও যদি চৰকাৰে আমাৰ মৰাণ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰে তেতিয়াহ'লে আমি চৰকাৰ কপাই তুলিবলৈ বাধ্য হ'ম সন্মুখত বিধানসভা নিৰ্বাচন যিহেতু প্ৰত্যেকবাৰে লোকসভা হওক বা বিধানসভাৰ নিৰ্বাচন হওক এই সময়ত ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ যথেষ্ট চৰ্চা হয় আৰু সেয়া চৰকাৰৰ বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক প্ৰত্যেকটো ৰাজনৈতিক দলেই ললিপপ দিয়ে এইবাৰো আপোনালোকে ললিপপ ল'বলৈ বা ললিপপ গিলিব নে নাই অন্য কিবা ব্যৱস্থা ল'ব যিহেতু নিৰ্বাচন সন্মুখত সমাগত আমাৰ উদ্দেশ্য আৰু লক্ষ্য একেটাই যে আমাক জনজাতিকৰণ লাগিব তাৰ বাহিৰে আমি কোনো আলোচনাত নবহোঁ জনজাতিকৰণ আৰু ৬ষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন এইটোৱে আমাৰ দাবী তাৰ বাহিৰে আমি আমি হাত সাৱটি বহি নাথাকোঁ জনজাতিকৰণ আৰু ৬ষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান কৰিবই লাগিব অন্যথা আমি ইতিমধ্যেই কৈছোঁ যে ইয়াতকৈ অধিক জংগী আন্দোলন ঘোষণা কৰিম আমি মৰাণ প্ৰধান অঞ্চলত আহিব লগা বিধানসভা নিৰ্বাচন আমি বৰ্জন কৰিম
পাপৰি চাওক যিহেতু মৰাণ ছাত্ৰ সন্থাৰ ধাৰাবাহিক আন্দোলনৰ অন্যতম অংশ হৈছিল জোৰ সমদল আৰু এই আজি জোৰ সমদল ঘোষণা কৰা কাৰ্যসূচীৰ অন্ত পৰিব আৰু তাৰ পিছতেই অহা 15 ছেপ্টেম্বৰৰ পৰা তেওঁলোকে অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী ঘোষণা কৰি থৈছে আৰু সেই কাৰ্যসূচী তেওঁলোকে কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। আজি যিহেতু প্ৰায় মৰাণ বসতি প্ৰধান অঞ্চললৈ তেওঁলোকে ইতিমধ্যে বাছসমূহ প্ৰেৰণ কৰিছে, বিভিন্ন ঠাইৰ পৰা লোক আহিবৰ কাৰণে ইতিমধ্যে আহি আছে তিনিচুকীয়ালৈ আৰু ITI ফিল্ডৰ পৰা তিনিচুকীয়া চহৰ অভিমুখে এই বিশাল জোৰ সমদলটো সন্ধিয়া 6 বজাত বাহিৰ হ'ব আৰু সমগ্ৰ তিনিচুকীয়া মৰাণ জনগোষ্ঠীৰ ৰাইজে জনজাতিকৰণৰ দাবীত আজি কঁপাই তুলিব। পাপৰি ঠিক আছে প্ৰশান্ত, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।